আই আজিনো পূবৰ বেলি পশ্চিমত ওলাল কেনেকৈ মই আকৌ আপোনাৰ ঘৰৰ মানুহজনক সুধিম বুলিহে ভাবিছিলো ভৰালিনীয়েনো আমাক কিয় ইমান বেয়া পায় একটু ফ্ৰক পিন্ধোতে দেখা বৰ এজনী হোলা পায় সেই কথাটোকে আকৌ এই বাপেকে বুজিয়েই নাপায় এতিয়া আপুনিয়ে কওকচোন ঘৰত গাভৰু ছোৱালী এজনী থকা মানে সংসাৰৰ চিন্তা বা নহয় জানো ইফালে মানুহতে আকৌ উঠোতে বহুতে কেৱল আপোনাৰে কথা মোৰ কথা ইয়ালে আহিয়ে থাকে নহয় সদায় কৈয়ে থাকে বোলে আমাৰ মুকুতাক নি সেইগৰাকী দেৱীক দৰ্শন কৰা আনিবাহে ভৰালিৰো যে আৰু কথা মুকুতা দেউতাৰাক গৈ কবাগৈ এইবোৰ কথা যাতে আন মানুহৰ আগত নকয় মানুহে মুখে হাঁহিব নহয় দেই সেইটো কথাত মই কিন্তু তেখেতৰ লগতে একমত আমাৰ এজনীক দেখিছে নহয় অনাৰ পৰা কেনেকৈ ওপৰলে মুখে নতলে ঘৰত কিন্তু এইও আপোনাৰ কথা এনেকেই কয় হয়নে মুকুতা মোৰ কথানো তুমি কি কোৱা ময়ো শুনিছো সেয়া দেখিলে নহয় হেৰ বৰমাৰলে ইমানকে লক্ষ্য কৰি থাকিব নালাগে আপোনাক দেখিলে বোলে তাই বাগানৰ পূজাত দেখা দুৰ্গা গোসাঁনীৰ মুখখনলেহে মনত পৰে এই বোলে আপোনাক দেখিলে ভৰিকেইটা চুই সেৱা এটা কৰিবলৈ মন যায় মাৰো যে কি কথা আৰু ই হয় হয় এতিয়া মোৰহে দুখটো হ'ল ঘৰত তই তেনেকে কৈ নাথাক এতিয়া কি চাই আছ চাও কি কৰা উঠা কুশলে থাকাই মইতো জানোৱে বৰমাহঁতে মোক তোমাতকৈ বেছি ভাল পায় তলে তলে যে তেওঁলোকৰ মোকে বোৱাৰী কৰাৰ মন মইতো সেইটোও জানো বৰ বেছি ফুটনি কৰিব নালাগে তুমি তেওঁলোকৰ বোৱাৰী হ'ব পাৰিবা নে নোৱাৰিবা সেইটো মোৰ ওপৰতে নিৰ্ভৰ কৰে হ'ব হ'ব দিয়া মোক বাদ দি যে কাকো ভাল পাব নোৱাৰা মই ভালকে জানো তুমি কিন্তু মিছাতে অঞ্জনাৰ কথা উলিয়াই বৰমাহঁতক বৰ দুখ দিছা মই কি ভাবিছো জানা নিৰিবিলি আমাৰ দুইখন ঘৰৰ মাজত যেটো সম্বন্ধ আছে তাৰ পাছত তোমাৰ আৰু মোৰ বিয়া হলে সবৰ ভাৱটো কি হ'ব জানা যে কিনো বৰ ডাঙৰ কথাটো হ'ল আমিতো আগতে জানোৱেই কিন্তু 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 এতিয়া তেওঁলোকক আমি এটা ৰহস্যৰ মাজলৈ ঠেলি দিছো কি অঞ্জনা কোন ছোৱালী তেওঁ আৰু যেতিয়া গম পাব যে তেওঁলোকৰ সেই মৰমৰ ছোৱালীজনী মোৰ কল্পনাৰ অঞ্জনা তেতিয়া তেওঁলোকৰ মৰম আৰু দুগুণ নহ'ব জানো এহে অকমান ৰচোন পৰীক্ষাটো শেষ হ'লে আৰু বেছি দিনটো নাই যিমান দিনে নাথাকক তেখেতসকলে যদি বিচাৰে মই মোৰ ছোৱালীৰ বিয়া পাতিম ঠিক আছে বাৰু কিন্তু ককাইদেউ কথাটো ক'লে জানো কিয় তাই মোৰ ছোৱালী তাইৰ বিয়া পাতো নাপাতো সেইটো মোৰহে কথা মই আনক সুধিবলৈ কিয় যাম যিটো মানুহে সকলোৰে আগত মোক ভাইকতকৈ আপোন বন্ধু বুলি কৈছিল সেই একেটা মানুহেই আন মানুহৰ আগত মোক বংশৰ কথা কৈ ঠাট্টা কৰে আপুনি তাৰ মানে তুমি জানো বিশ্বাস কৰিবা সমিত্ৰা যে বিনন্দ বৰুৱাই সেই বিহুৰাম ভৰালী নিচিনা এটা মানুহৰ আগত মোৰ কথা এনেকে কৈ মোক ইতিকিং কৰিব পাৰে বিহুৰামে মোক নিজেই কৈছিল সেইটো আমি জানো কিন্তু আপোনাৰ বন্ধুৱে যে সেই কথাটো স্বীকাৰ নকৰে বুলি আপুনি জানো জানে তুমি কি ক'ব খুজিছা ক'বলৈ মোৰ লাজেই লাগে আপুনিতো তেখেতৰ বন্ধু সেইবোৰ কথা বাদ দি আচল কথাটো নোকোৱা কেলে তেখেতে ক'লে হোৱা হে ভৰালী মই নহওঁ বুলি নকলে জানো আনন্দ সভাপতি হ'ব পাৰে আৰু সিহঁত ইয়ালৈ উফৰি অহা মানুহে বানত ঘৰ বাৰী হেৰুৱাই আহিছে মোৰ ককাই সিহঁতৰ কাৰোবাক আশ্ৰয় নিদিয়া হ'লে সি এইদৰে ঘৰ বাৰীলৈ দপ দপাই থাকিব পাৰে জানো এইবোৰ কথাও নধৰিলোহেঁতেন কিন্তু সি আৰু কি কৈছে জানা বংশৰ ফালৰ পৰাও বোলে সিহঁতৰ লগত আমি ফেৰ মাৰিব নোৱাৰো কিন্তু সেইবোৰ কথাটো আপোনাক ভৰালিহে কৈছিল আপুনি দেখোন জানে বিহুৰামৰ আগত মই তেওঁক তোমাতকৈ ভালকৈ জানো তেওঁৰ কথাও মই বিশ্বাস নকৰিলোহেঁতেন আজি যেতিয়া পঞ্চায়তৰ কামত মই তাৰ তালৈ গৈছিলো এইটো কেনেকুৱা কথাও আনন্দী হঠাৎ যে তোৰ সভাপতিৰ পদটো এৰিবৰ মন গ'ল হঠাৎ নহয় বহুত ভাবি চিন্তিহে মই থিৰাং কৰিছো নিজৰ সময় খৰচ কৰি কাম কৰিম আৰু মানুহে মোৰ বদনাম কৰিবলৈ নেৰে তাৰপিছত এইটো অৱশ্যে তই ক'ব পাৰ কিন্তু মই তোক তেতিয়াই কৈছিলো যে এইবোৰ কাম কৰিলে অলপ বছৰৰ বদনাম ওলাবই কিন্তু বিনা কাৰণত মই কিয় কথা শুনিম মোৰ কি গৰজ পৰিছিলে যে গাঁওখনৰ কাৰণে ইমান চিন্তা কৰিবলৈ কি কলি ঠিক
বানপানীত ঘৰ মাটি জাহ নোযোৱাহেঁতেনতো তহঁতি ইয়ালৈ উঠি নাহ তহঁত আচলতে এই কি বুলি কয় এই মাজনীৰ বাহিৰেতো তহঁতি চব বহিৰাগতহে হ'ব দে কোনো নোলালে এইবাৰ সভাপতি ময়েই হ'ম প্ৰেমকান্ত মোৰ লগত আকৌ কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নোলায়তো নাই নাই বৰুৱা দেউতা আপোনাৰ লগত আৰু কোনোবা ফেৰ মাৰিবলৈ যাবনে আজি সুযোগটো পাই সি মোক ভগনীয়া বুলি মনত পেলাই দিবলৈ নাপাহৰিলে বুজিছা সুমিত্ৰা